নমস্কাৰ আজি আমি ৰোধৰ বিষয়ে ডিসকাস কৰিম ৰেজিস্ট্যান্স আচ্ছা ৰোধ বা ৰেজিস্ট্যান্স শব্দটোৰ অৰ্থ কি বাৰু ৰোধ বিৰোধ একে টাইপৰ কথা মানে বাধা দিয়া ৰোধ কৰা বা বাধা দিয়া বুজি পাইছা ৰেজিস্ট কৰা গতিকে মানে এই শব্দবিলাকৰ অৰ্থ কি হয় বাধা দিয়া বুজায় কিবা এটা বস্তু ৰখোৱা বাধা দিয়া ৰেষ্ট্ৰিক্ট কৰা এনেকুৱা টাইপৰ অৰ্থ বুজায় এতিয়া ইয়াৰ আগৰ যেটো আমি ক্লাছ লৈছিলোঁ তাত আমি ডিসকাস কৰিছিলোঁ বিদ্যুৎ প্ৰবাহৰ বিষয়ে মানে ইলেক্ট্ৰিক কাৰেন্ট আৰু কাৰেন্ট মানে আমি কি বুজিছিলোঁ যে যদি এনেকুৱা এটা বৰ্তনী হয় হা ইয়াতে ধৰি লোৱা এনেকৈ আমাৰ এটা বেটাৰী লগাই দিছোঁ ইয়াতে এনেকৈ এটা বাল্ব আছে আচ্ছা তো তোমালোকে জানা যে বিদ্যুৎ প্ৰবাহ মানে কি যে এটা বেটাৰীৰ পৰা বা এটা সেলৰ পৰা তাৰ নিগেটিভ পোলটোৰ পৰা ইলেক্ট্ৰন ওলায় আৰু এই ইলেক্ট্ৰনবোৰে কি কৰে এই পৰিবাহীডালত থকা যিবিলাক মুক্ত ইলেক্ট্ৰন সিহঁতক ঠেলে নেগেটিভৰ ফালৰ পৰা এই যেটো বেটাৰী তাৰ নেগেটিভ সাইডৰ পৰা ইলেক্ট্ৰন ওলায় আৰু সেই ইলেক্ট্ৰনবিলাকে কি কৰে এই পৰিবাহীডালত থকা মুক্ত ইলেক্ট্ৰনবিলাকক ঠেলে হয় তাৰ মানে ইলেক্ট্ৰনবিলাকৰ এটা কি হয় গতিৰ সৃষ্টি হয় আৰু এই যেটো গতি এই যেটো খুঁত তাকে আমি প্ৰবাহ বুলি কৈছিলোঁ নহয় জানো ওকে আচ্ছা আৰু প্ৰবাহৰ দুটা ডাইৰেকশন আছিল এটা কনভেনশনাল ডাইৰেকশন অফ কাৰেন্ট আৰু এটা আছিল আমাৰ ট্ৰেডিশনাল এটা একচুয়াল ডাইৰেকশন অফ কাৰেন্ট সেই বিষয়ে আমি অলৰেডি ডিসকাস কৰিছিলোঁ যেটো আমাৰ এটো মই একচুয়ালটো দেখাইছো হা নেগেটিভৰ পৰা পজিটিভলৈ যায় এটো একচুয়াল ডাইৰেকশন অফ কাৰেন্ট কনভেনশনালটো পজিটিভ টু নেগেটিভ হয় আচ্ছা এতিয়া চোৱা এই পৰিবাহীডালৰ মাজেদি কিহৰ খুঁত বৈছে ইলেক্ট্ৰনৰ খুঁত বৈছে এই ইলেক্ট্ৰনৰ খুঁতটো বাধাপ্ৰাপ্ত হয় বিভিন্ন কাৰণত বাধাপ্ৰাপ্ত হয় মানে ইলেক্ট্ৰনবিলাক ফ্ৰীলি মুভ কৰিব নোৱাৰে যদিও তাৰ নাম ফ্ৰী ইলেক্ট্ৰন ইহঁতৰ গতিটো একে মুক্তভাৱে নহয় একে মানে ধৰি লোৱা বাধাহীনভাৱে সিহঁতে গতি কৰিব নোৱাৰে এই ইলেক্ট্ৰনবিলাকে যেতিয়া ইয়াৰ মাজেদি গতি কৰিব সিহঁতে বাধা পায় সেই বাধাটোকে আচলতে আমি ৰোধ বুলি কওঁ বা আমি ৰেজিস্ট্যান্স বুলি কওঁ এতিয়া সেই বাধা কি কাৰণে পায় কেনেকৈ পায় কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সেইখিনি আমি ডিসকাস কৰিম আৰু ৰোধৰ ডেফিনেশ্যন আমি চাম এতিয়া চোৱা এই দৈৰ্ঘ্যটো অলপ অকণ ডাঙৰ মই ভালকৈ আঁকিছোঁ ডাঙৰকৈ আঁকিছোঁ যাতে তোমালোকে বুজি পোৱা ধৰি লোৱা এইটো এটা আমাৰ মেটেল পিচ ধাতুৰ আমাৰ টুকুৰা ঠিক আছে ধাতুৰ টুকুৰা তাৰমানে ইয়াত মুক্ত ইলেক্ট্ৰন থাকিব হয় নহয় ধৰি লোৱা ইয়াতে এইবিলাক ধৰি লোৱা পৰমাণু ঠিক আছে আৰু এই পৰমাণুবিলাকৰ পৰা কি ওলাই আহিব কিছুমান মুক্ত ইলেক্ট্ৰন ওলাই আহিব এই ৰেড কালাৰবিলাক ধৰি লোৱা মুক্ত ইলেক্ট্ৰন এইবিলাক ওলাই আহিব জৰুৰী নহয় যে প্ৰতিটো পৰমাণুৰ পৰা মুক্ত ইলেক্ট্ৰন ওলাই আহিব কিছুমানৰ পৰা মুক্ত ইলেক্ট্ৰন ওলাই আহিব ঠিক আছে এতিয়া মই ইয়াক কি কৰিলোঁ এনেকৈ এটা সাৰ্কিট বনাই দিলোগে এইডালো পৰিবাহী দেই এটা সাৰ্কিট বনাই দিলোঁ মই এটা নেগেটিভ পোল এটা পজিটিভ পোল এনেকৈ মই জয়েন কৰি দিলোঁ ঠিক আছে এতিয়া চাবা ঘটনাটো তে নেগেটিভ পোলৰ পৰা এটা বেটাৰীৰ নেগেটিভ পোলৰ পৰা ইলেক্ট্ৰন ওলাই আহিব কাৰণ এডাল পৰিবাহীয়ে হল এইডালো পৰিবাহী দেই সেম পৰিবাহীডাল একেদাই খালি ইয়াত মই তোমালোকক বুজাবলৈ ইয়াক অকণমান এনলাৰ্জ কৰি দিয়া হৈছে ডাঙৰ কৰি দিয়া হৈছে যাতে তোমালোকে বুজি পোৱা ইয়াৰ মাজতো যেনেকৈ মুক্ত ইলেক্ট্ৰন থাকে এই পৰিবাহীডালৰ মাজতো মুক্ত ইলেক্ট্ৰন থাকিব এতিয়া চাবা এই যিবিলাক মুক্ত ইলেক্ট্ৰন ৰেড কালাৰ এই যিবিলাক আমাৰ মই গ্ৰীণ কালাৰ দিছোঁ এইবিলাক হৈছে তোমাৰ পৰমাণু ঠিক আছে এইবিলাক পৰমাণু ওকে আৰু এই পৰমাণুবিলাকৰ পৰা কি ওলাই আহিব মুক্ত ইলেক্ট্ৰনবিলাক ওলাই আহে তোমালোকে জানাই মুক্ত ইলেক্ট্ৰন ওলাই আহে বুলি যেহেতু ধাতু হয় ন ধাতুৰ এটমিক সাইজটো অলপ ডাঙৰ হয় গতিকে কি ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে গতিকে মুক্ত ইলেক্ট্ৰনবিলাক এনেকৈ ওলাই আহিব তো ইয়াৰ পৰা ওলাই আহে ইলেক্ট্ৰনবিলাকে সিহঁতক ঠেলিব হয় ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন একেধৰ্মী গতিকে সিহঁতৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব ন বিকৰ্ষণ হ'ব তো সিহঁতক ঠেলিব এইটো ইলেক্ট্ৰনে ঠেলিব এতিয়া সিহঁতক ঠেলিব তেতিয়া কি হ'ব চাবা এই ইলেক্ট্ৰনবিলাকে গতি কৰোঁতে কেতিয়াবা গৈ পেলাই এই পৰমাণুটোৰ লগত খুন্দা খাব কেতিয়াবা এইটো ইলেক্ট্ৰন গৈ পেলাই এই বেলেগ এটা ইলেক্ট্ৰনৰ লগত খুন্দা খাব কেতিয়াবা কি হয় ইয়াত ধৰি আয়ন থাকে আয়ন মানে বেলেগ একো নহয় যেতিয়া পৰমাণু এটাৰ পৰা ইলেক্ট্ৰন এটা আঁতৰি যায় তেতিয়া তাক আয়ন বুলি কোৱা হয় বুজি পাইছা গতিকে ইয়াত তিনি ধৰণৰ কণিকা থাকে পৰমাণুও থাকিব পাৰে মানে সি ইলেক্ট্ৰন এৰি দিয়া নাই আয়নো থাকিব পাৰে তাৰমানে সি ইলেক্ট্ৰন এৰি দিছে তেতিয়া সি আয়নলৈ কনভাৰ্ট হৈ যায়গৈ আৰু ইলেক্ট্ৰন থাকিব পাৰে পৰমাণু আয়ন আৰু ইলেক্ট্ৰন তিনি প্ৰকাৰৰ কণিকা থাকিব পাৰে এই ইলেক্ট্ৰনবিলাকে যেতিয়া গতি কৰিব কাৰণ যেতিয়া মই এটা সেল কানেক্ট কৰিম ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই আহিব আৰু এই ইলেক্ট্ৰনবিলাকে ইয়াৰ ভিতৰত থকা ইলেক্ট্ৰনবিলাকক ঠেলিব ন যেতিয়া এই ইলেক্ট্ৰনবিলাকক ঠেলিব সিহঁতে এটা নিৰ্দিষ্ট দিশত গতি কৰিব আৰু এই গতিটো কি হ'ব বাধাপ্ৰাপ্ত হ'ব কেনেকৈ হ'ব এই ইলেক্ট্ৰনবিলাকে নিজৰ লগতে খুন্দা খাব বা পৰমাণুৰ লগত খুন্দা খাব বা তাত থকা আয়নবিলাকৰ লগত খুন্দা খাব গতিকে সিহঁতে ফ্ৰীলি মুভ কৰিব নোৱাৰে সিহঁতে বাধাহীনভাৱে গতি কৰিব নোৱাৰে এই যিটো বাধা পালে এই বাধাটোকে আমি কি বুলি ক'ম ৰোধ বুলি ক'ম ঠিকে আছে এইটো হৈছে ৰোধ আৰু ইয়াত বেলেগ কোনো লজিক নাই একদম সিম্পল
এই ৰুট যে অকল এই মেটেল পিচটোতহে সেইটো হৈছে সেইটো নহয়, তোমাৰ এই যিডাল তাঁৰৰ মানে কণ্ডাক্টৰ মই ল'লোঁ, তাঁৰৰ এটা পিচ ল'লোঁ, ৱায়াৰ ল'লোঁ, ইয়াতো ৰুট চলি আছে। খালি মই এই ছেকশ্যনটো তোমালোকক ডাঙৰকৈ দেখুৱালোঁ, এইটোক যদি ডাঙৰকৈ দেখুৱাওঁ ইয়াতো সেই একেটা পৰিঘটনাই চলি আছে। তে বুজি পাইছা? ৰুট মানে হ'ল এডাল পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰন চালিত হওঁতে পোৱা যি বাধা সেইটোৱে আচলতে ৰুট। ঠিক আছে, এতিয়া চাবা এই ইলেক্ট্ৰনবিলাকক যে ঠেলিলে, কোনে ঠেলিলে? মানে এই পৰিবাহীডালত থকা যিবিলাক মুক্ত ইলেক্ট্ৰন সিহঁতক যে ঠেলিলে, কোনে ঠেলিলে? এই চেলটোত থকা, চেলটোৰ পৰা নিৰ্গত হোৱা ইলেক্ট্ৰনে ঠেলিলে। আচ্ছা, এই চেলটোৰ পৰা ইলেক্ট্ৰন নিৰ্গত কিয় হ'ল? আমি জানো যে এটা চেলত বা এটা বেটাৰীত কি থাকে? কেমিকেল এনাৰ্জি থাকে, সি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট হৈ যায়, হয় নহয়? আৰু তাকে আমি কি বুলি কওঁ? ভল্টেজ বুলি কওঁ। বুজি পাইছা? মানে ভল্টেজ মানে কি? এনাৰ্জি। আৰু বেটাৰীত কি থাকে? এনাৰ্জি থাকে ন? সেই এনাৰ্জিৰ পৰাইতো ইলেক্ট্ৰনটো নিৰ্গত হয়, এনেকৈ ৰাসায়নিক শক্তিটো মানে ধৰি লওক বৈদ্যুতিক শক্তিলৈ কনভাৰ্ট হয়। তো শক্তি হয়নে নহয়? শক্তিক আমি কি বুলি কৈছিলোঁ? ভল্টেজ বুলি কৈছিলোঁ ন, বিভৱ ভেদ বুলি কৈছিলোঁ। আচ্ছা, এতিয়া এটা কথা মনত ৰাখিবা, ভল্টেজ যিমান বেছি হ'ব কাৰেণ্ট সিমানেই বেছি হ'ব। তাৰমানে ইয়াৰ পৰা শক্তি যিমানেই নিৰ্গত হ'ব, যিমান জোৰেৰে ইলেক্ট্ৰনবিলাক ওলাব, সিমান জোৰেৰে ইয়াৰ মাজেৰে ইলেক্ট্ৰনবিলাকে গতি নকৰিব জানো? যিমান ঘনকৈ ইলেক্ট্ৰন ওলাব সিমান ঘনকৈ ইয়াত থকা মুক্ত ইলেক্ট্ৰনবিলাকক ঠেলিব, আৰু যিমান স্পীডত সিহঁতে গতি কৰিব সেইটোতো কাৰেণ্ট ন। গতিকে যিমান ভল্টেজ হ'ব সিমান কাৰেণ্টটো হ'ব। তাৰমানে ভল্টেজ আৰু কাৰেণ্টৰ যিটো সম্বন্ধ সেইটো সমানুপাতিক হয়। ভল্টেজ বাঢ়িলে কাৰেণ্টটো বাঢ়িব, ইলেক্ট্ৰনৰ সুতো বাঢ়ি যাবগৈ, আৰু ইলেক্ট্ৰনৰ সুতেইটো কাৰেণ্ট। অ'কে, এতিয়া তুমি চাবা এটা মই ড্ৰয়িং তোমালোকক দেখুৱাই দিছোঁ, এটা পিকচাৰ বুজিবলৈ সুবিধা হ'ব। এইটো চোৱা, এই ছবিটো মন কৰা, অতি সুন্দৰ এটা ছবি। ইয়াত চোৱা, মই তোমালোকক এনেকৈ দেখুৱাই দিছোঁ, চোৱা। এতিয়া ৰিলেট কৰা, দুটা ড্ৰয়িং ৰিলেট কৰি ল'ব পাৰিবা তোমালোকে। চোৱা, ভল্টেজে কি কৰে? ইলেক্ট্ৰনবিলাকক ঠেলে, মানে শক্তি দিয়ে, এই শক্তিয়ে ইলেক্ট্ৰনবিলাকক ঠেলে। ঠিক আছে, চ' এই ভল্টেজে কাক ঠেলিছে? কাৰেণ্টক আমি আইৰে বুজাওঁ, ইয়াৰ এককটো এম্পিয়াৰ দেই, যিটো আমাৰ প্ৰবাহৰ একক এম্পিয়াৰ, সেইকাৰণে ইয়াত এ লিখা হৈছে, দেখিছা? সেইটো এ লিখোৱা হৈছে। এতিয়া ভল্টেজে কি কৰে? ভল্টেজ যিমান বাঢ়িব কাৰেণ্ট সিমানেই বাঢ়িব। এতিয়া ভল্টেজে কি হয়? ইলেক্ট্ৰনবিলাকক ঠেলে, দেখিছা? এই ঠেলিছে। আকৌ এই ইলেক্ট্ৰনবিলাকক বাধা কোনে দিয়ে? ৰুটহে। এইটো চোৱা, এই ইলেক্ট্ৰনবিলাকক বাধা দিছে, দেখিছানে? ৰাস্তাটো কৰি দিছে, ঠেক কৰি দিছে, দেখিছা? এইটো ৰুট। এইটো হ'ল ভল্টেজ যিমান বাঢ়িব কাৰেণ্ট সিমানেই বাঢ়িব, মানে ইলেক্ট্ৰনৰ গতি সিমানেই বাঢ়িব। কিন্তু সেই ইলেক্ট্ৰনৰ গতিবিলাকক বাধা দিয়ে কোনে? ৰুটহে। এইটো ৰুটহে বাধা দিয়ে। এতিয়া এই পিকচাৰটো চালে তোমালোকে বেছি ভালকৈ বুজি পাবা। ঠিক আছে, এতিয়া ৰুটহে কি কৰে? ইলেক্ট্ৰনৰ গতিক বাধা দিয়ে, দেখিছানে কেনেকৈ চেপি দিছে ৰাস্তাটো? আচল কথা সেইটোৱে। এতিয়া আমি ৰোধৰ যিটো ডেফিনেশ্যনটো বুজিবলৈ চেষ্টা কৰিম। একদম চিম্পল। প্ৰথমতে মই ইংলিছত দি দিম, তাৰপিছত মই আছামিজত দি দিম। এতিয়া চোৱা, দ্য প্ৰপাৰ্টি অফ এ কণ্ডাক্টৰ ডিউ টু হুইচ ইট অপ'জেছ দ্য ফ্ল' অফ কাৰেণ্ট থ্ৰু ইট ইজ কল্ড ৰেজিষ্টেঞ্চ। দ্য প্ৰপাৰ্টি অফ দ্য কণ্ডাক্টৰ, পৰিবাহীডালৰ যি ধৰ্মৰ বাবে, ডিউ টু হুইচ ইট অপ'জেছ দ্য ফ্ল' অফ কাৰেণ্ট, পৰিবাহীডালৰ যি ধৰ্মৰ বাবে ই তাৰ মাজেৰে চালিত হোৱা প্ৰবাহক বাধা দিয়ে। অপ'জেছ মানে বাধা দিয়ে, অপ'জেছ দ্য ফ্ল' অফ কাৰেণ্ট। ঠিক আছে, থ্ৰু ইট ইজ কল্ড ৰেজিষ্টেঞ্চ। এডাল পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহক পৰিবাহীডালৰ যি ধৰ্মৰ বাবে বাধাপ্ৰাপ্ত হয়, প্ৰবাহটো বাধাপ্ৰাপ্ত হয়, সেই ধৰ্মটোকে আমি কি বুলি ক'ম? ৰোধ বুলি ক'ম। ঠিক আছে, আৰু ৰোধক কি লেটাৰটো দি সূচিত কৰা হয়? আৰ। মনত ৰাখিবা, ৰোধক আমি কেপিটেল আৰ লেটাৰটো দি সূচিত কৰোঁ। তাৰমানে ৰেজিষ্টেঞ্চৰ পৰা আমাৰ আৰটো আহিছে। ঠিক আছে, এতিয়া চোৱা, ৰোধৰ মই আছামিজ ডেফিনেশ্যনটো দিছোঁ। চোৱা, ৰোধ কাক বোলে? ইয়াৰ একক কি? ই কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? গোটেইখিনি মই ডিটেইল কৰি দিম বাৰু। যে যি ধৰ্মৰ বাবে পৰিবাহী এডালে তাৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহক বাধা দিয়ে তাকেই পৰিবাহীডালৰ ৰোধ বুলি কোৱা হয়। ইয়াক আৰ আখৰেৰে সূচিত কৰা হয়। এইটো পাহৰি গৈছিল লিখিবলৈ, কেনে লিখি দিয়া হৈছে, ইয়াক আৰ লেটাৰটো দি সূচিত কৰা হয়। ঠিক আছে, তে ৰোধৰ এককৰ বিষয়ে জানিব লাগিব আমি। ৰোধক কি লেটাৰটো দি ৰিপ্ৰেজেণ্ট কৰে আমি গম পালোঁ, যে আমাৰ ৰোধক যিটো আমাৰ ৰেজিষ্টেঞ্চক আমি আৰ লেটাৰটো দি ৰিপ্ৰেজেণ্ট কৰোঁ। ঠিক আছে, আৰু ৰোধৰ এটা একক আছে, ইউনিট অফ ৰেজিষ্টেঞ্চ। ৰোধৰ একক হ'ল OHM দেই, OHM, বুলি ক'বা, এইটো হ'ব, উচ্চাৰণ হয়, নহয় দেই, হয়। ঠিক আছে, আৰু ইয়াক বেলেগ এটা লেটাৰ দি পেলাই বুজা হয়, বাৰে বাৰে আমি লিখি নাথাকোঁ, ইয়াক চিম্বলিকেলি
চিম্বলিকেলি ইয়াক ওমেগাৰে বুজোৱা হয়। এইটো ওমেগা এটা গ্ৰীক লেটাৰ, ইয়াক ওমেগাৰে বুজোৱা হয়। ঠিক আছে, এতিয়া আমি গম পালোঁ ৰোধৰ ডেফিনেশ্যন আমি পঢ়িলোঁ। ৰোধক আৰ লেটাৰটো দি সূচোৱা হয়, আৰু ৰোধৰ যিটো একক তাক বুলি কোৱা হয়, আৰু তাক ওমেগা এই লেটাৰটো দি বুজোৱা হয়, ওমেগা। ঠিক আছে, অ'কে। এতিয়া চাবা এই ৰোধ কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই ৰোধ কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে মই কৈ আছোঁ তোমালোকক। এতিয়া মন কৰিবা, অতি গুৰুত্বপূৰ্ণ কথা। ধৰি লোৱা এডাল আমাৰ পৰিবাহী তাঁৰ, ঠিক আছে, আৰু এডাল পৰিবাহী তাঁৰ, দুডাল তাঁৰ লৈছোঁ মই। এডাল যিমান মোটা সেইডালো সিমানেই মোটা, বুজি পাইছে? ধৰি লোৱা এডাল ইমান মোটা, ঠিক আছে, আৰু এডালো মই ছেইম থিকনেছৰ লৈছোঁ। থিকনেছটো ইকুৱেল দেই, থিকনেছটো বেলেগ লোৱা নাই, ইকুৱেল লৈছোঁ। এডাল দীঘল, এডাল চুটি। ছাপ'জ ইয়াৰ লেংথটো L1, ইয়াৰ লেংথটো L2। এতিয়া তোমালোকে চিন্তা কৰা যে চোৱা, ইয়াৰ মাজেদি ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈ এটা ইলেক্ট্ৰন যাওঁতে বেছি বাধা পাব নে ইয়াৰ পৰা ইয়ালৈ ইলেক্ট্ৰনটো যাওঁতে বেছি বাধা পাব? এতিয়া চোৱা, ইলেক্ট্ৰন এটা ইয়াৰ পৰা ইয়ালৈ যাওঁতে ইয়াত বিভিন্ন ধৰণৰ ধৰি লোৱা কণিকা, যেনেকৈ আয়ন থাকিব, এটমছ থাকিব, ইলেক্ট্ৰনছ থাকিব, সেইবিলাকৰ লগত খুন্দা খাই ইয়াৰ পৰা ইয়ালৈ যাওঁতে সি ৰোধ বেছি হ'ব। তাৰমানে তাঁৰডাল যদি দীঘল হয়, পৰিবাহীডাল যদি দীঘল হয়, কণ্ডাক্টৰডাল যদি লেংথ যদি বেছি হয়, তেতিয়াহ'লে ৰোধ বাঢ়ি যায়গৈ, ৰেজিষ্টেঞ্চ বাঢ়ি যায়। মনত ৰাখিবা, যদি কণ্ডাক্টৰডালৰ লেংথ বেছি হয়, ৰেজিষ্টেঞ্চ বাঢ়ি যায়। আৰু ইয়াত চোৱা, ইয়াত ইলেক্ট্ৰনবিলাক বেছি দূৰ যাব নালাগে নহয়, ইয়াৰ পৰা ইয়ালৈহে যাব লাগে। গতিকে ডিষ্টেঞ্চ যদি কম হয়, ৰোধো কম হ'ব ন, ৰেজিষ্টেঞ্চো কম হ'ব। গতিকে লেংথ যদি কম হয়, মনত ৰাখিবা, লেংথ যদি বেছি হয় চোৱা, ৰেজিষ্টেঞ্চো বেছি হয়। আৰু লেংথ যদি কম হয়, চোৱা লেংথ কম হৈছে ন, লেংথ কম হৈছে, তেতিয়া ৰেজিষ্টেঞ্চো কম হ'ব। বুজি পাইছা? লেংথ বেছি হ'লে ৰেজিষ্টেঞ্চো বেছি হয়, আৰু লেংথ যদি কম হয়, ৰেজিষ্টেঞ্চো কম হয়। তেতিয়াহ'লে লেংথ আৰু ৰেজিষ্টেঞ্চৰ মাজত সম্বন্ধটো কেনেকুৱা হ'ব? এইটো সমানুপাতিক এটা সম্বন্ধ হ'ব। আমি লিখিব পাৰোঁ R প্ৰপ'ৰ্চনেল টু L। তাৰমানে বা L প্ৰপ'ৰ্চনেল টু R এনেকৈ লিখিলেও লিখিব পাৰে, কথা একেটাই। দৈৰ্ঘ্য বাঢ়িলে ৰোধ বাঢ়ি যায়, দৈৰ্ঘ্য কমিলে ৰোধ কমে। তাৰমানে এইটো কমিলে এইটোও কমে, এইটো বাঢ়িলে এইটো বাঢ়ে। বুজি পাইছা? ৰোধ বাঢ়িব যদিহে দিশ বাঢ়ে, ৰোধ কমিব যদিহে দিশটো কমে। গতিকে ৰোধ আৰু পৰিবাহীডালৰ দৈৰ্ঘ্যৰ মাজত যিটো সম্বন্ধ, সেইটো হ'ল সমানুপাতিক সম্বন্ধ। ঠিক আছে, নেক্সটটো চোৱা, এই কথাখিনি ভালকৈ চাবা দেই, কাৰণ ইয়াৰ পিছতে আমি যিটো ওমৰ সূত্ৰ পঢ়িম, সেইটোত এইকেইটা এপ্লাই হ'ব। নেক্সট চোৱা, ধৰি লোৱা এডাল পৰিবাহী, এডাল পৰিবাহী চোৱা, লেংথটো মই সমান লৈছোঁ। চোৱাচোন, ইয়াৰ পৰা এলে যিমান দিশ, ইয়াৰ পৰা এলেও দিশটো সমান। ছাপ'জ ইয়াত লেংথ L, ইয়াতো লেংথ L। এডাল যদি 10 চেণ্টিমিটাৰ হয়, এডাল 10 চেণ্টিমিটাৰ হয়। কিন্তু পাৰ্থক্য এটা আছে, এই তাঁৰডাল অকণমান মোটা, এই তাঁৰডাল অকণমান মিহি। তোমালোকে এতিয়া নিজেই চিন্তা কৰা, ইয়াৰ মাজেদি ইলেক্ট্ৰন এটা যাওঁতে বেছি সুচলভাৱে যাব পাৰিব নে ইয়াৰ মাজেদি ইলেক্ট্ৰন যাওঁতে বেছি সুচলভাৱে যাব পাৰিব? ৰাস্তা বহল, ইয়াত ৰাস্তাটো বহুত ডাঙৰ ৰাস্তা এটা, গতিকে ইলেক্ট্ৰনটো ফ্ৰীলি মুভ কৰিব পাৰিব। ফ্ৰীলি মানে অৰ্থ এইটো নহয় যে ইয়াত একে ৰেজিষ্টেঞ্চটো নীল হৈ যাবগৈ, নাইকিয়া হৈ যাবগৈ, এইটো নহয়। বাধা পাব, কিন্তু ইয়াৰ তুলনাত কম বাধা পাব, সেইটো মনত ৰাখা। ইয়াত ৰাস্তা ঠাইত, গতিকে যাওঁতে অসুবিধা হ'ব ন, চিধা চিধি কথা। আৰু হাইৱেদি যাবলৈ হ'লে, হাইৱেদি যেতিয়া আমি গাড়ী চলাওঁ, স্পীডত যাব পাৰোঁ ন, ফ্ৰীলি যাব পাৰোঁ অকণমান। কিন্তু আমি যেতিয়া গাঁৱলীয়া ৰাস্তা এটাৰ মাজেদি যাওঁ, ঠেক ৰাস্তা এটাৰ মাজেদি যাওঁ, কি হয়, আমি বহুত অলপ মানে লাহে লাহে চলাবলগীয়া হয় ন, তাত বেছি স্পীডটো আমি বেছি দিব নোৱাৰোঁ তাতে, যিহেতু ৰাস্তা ঠেক। গতিকে মনত ৰাখা, ছেইম লজিক ইয়াত এপ্লাই হ'ব। যদি কণ্ডাক্টৰডাল আমাৰ মোটা হয়, তাৰমানে ইয়াৰ যদি এৰিয়া বেছি হয়, মানে এই এৰিয়াটো এইটো বুলি কয়, এৰিয়া যদি তাৰ বেছি হয়, এৰিয়া যদি বেছি হয়, কালি যদি বেছি হয়, ৰেজিষ্টেঞ্চ কম হয়। মনত ৰাখিবা, তাঁৰডাল যিমান মোটা হ'ব, এৰিয়া যিমান বেছি হ'ব তাঁৰডালৰ বা কণ্ডাক্টৰডালৰ, ৰেজিষ্টেঞ্চ সিমান কম হ'ব। আৰু এৰিয়া যিমান কম হ'ব, ৰেজিষ্টেঞ্চ সিমান বাঢ়ি যাব। তাৰমানে যিমান মিহি তাঁৰ হ'ব, তাৰ ৰোধ সিমান বাঢ়ি যাব। হৈছে? আৰু এটা কাৰক আছে, ধৰি লোৱা এডাল তাঁৰ আৰু এডাল তাঁৰ, মই ছেইম থিকনেছৰ লৈছোঁ, ছেইম লেংথৰ লৈছোঁ, ইয়াৰো এৰিয়া A, ইয়াৰো এৰিয়া A, ইয়াৰো লেংথ L, ইয়াৰো লেংথ L। কিন্তু ইয়াত এটা মই কণ্ডিশ্যন লগাই দিম, ছাপ'জ এডাল কপাৰৰ, এডাল আমাৰ আইৰণৰ, দুইটাই মেটেল, দুইটাই ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব, তাত কোনো সন্দেহ নাই। কিন্তু তুমি যদি চোৱা, ৰেজিষ্টেঞ্চ ইয়াতো পাবা, ৰেজিষ্টেঞ্চ ইয়াতো পাবা। দিছ ইজ R1, দিছ ইজ R2।
এতিয়া চাবা কপাৰৰ যিটো ৰেজিষ্টেঞ্চ সেইটো কম হ'ব আৰু লোহাৰ যিটো ৰেজিষ্টেঞ্চ সেইটো অকণমান বেছি হয় মনত ৰাখিবা এইটো কিয় হ'ল লেংথটো সমানেই আগতে বাৰু ধৰি লেংথ বেছি আছে ইয়াত কম আছিলে লেংথ বেছি হ'লে ৰেজিষ্টেঞ্চ বেছি হয় লেংথ কম হ'লে ৰেজিষ্টেঞ্চ কম হয় ঠিক আছে এৰিয়া বেছি হ'লে ৰেজিষ্টেঞ্চ কম হয় এৰিয়া কম হ'লে ৰেজিষ্টেঞ্চ বেছি হয় সেইখিনি বাৰু আমি বুজিছিলোঁ ইয়াততো এৰিয়াও একেই লেংথটো একেই গতিকে ৰেজিষ্টেঞ্চটো সমান হ'ব লাগিছিল ন R1 = R2 হ'ব লাগিছিল কিন্তু নহয় কাৰণ মই মেটেৰিয়েলটো বেলেগ বেলেগ ল'লোঁ তাৰ লেংথ একে হ'ব পাৰে তাৰ এৰিয়া একে হ'ব পাৰে বাট মেটেৰিয়েলটো বেলেগ বেলেগ লৈছোঁ এটা কপাৰ এটা আইৰণ গতিকে যিটো ৰেজিষ্টেঞ্চ সেইটো এই মেটেৰিয়েলটোৰ ওপৰতো নিৰ্ভৰ কৰিব তাৰমানে তুমি কি মেটেৰিয়েল ইউজ কৰিছা সেই মেটেৰিয়েলটোৰ ওপৰতো নিৰ্ভৰ কৰিব আমি জানো কপাৰৰ যিটো ৰেজিষ্টেঞ্চ আইৰণৰ তুলনাত কম হয় এনেকুৱা নহয় যে কপাৰৰ মাজেদি ইলেক্ট্ৰন একে ফ্ৰীলি মুভ কৰিব তাৰ মাজেদিও ৰেজিষ্টেঞ্চ মানে তাৰ মাজেদিও যদি ইলেক্ট্ৰনে মুভ কৰিব সি বাধা পাব ডেফিনেটলি পাব বাট এজ কম্পেয়াৰ্ড টু আইৰণ ইয়াৰ যিটো ৰেজিষ্টেঞ্চ সেইটো কম হ'ব আইৰণৰ তুলনাত কম হ'ব গতিকে ৰুট ডিফাৰেণ্ট ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰিব লেংথৰ ওপৰত ডিপেণ্ড কৰে গম পালা কণ্ডাক্টৰডালৰ থিকনেছৰ ওপৰত ডিপেণ্ড কৰে গম পালা নেক্সট মেটেৰিয়েলটোৰ ওপৰতো নিৰ্ভৰ কৰে ঠিক আছে ৰুট আহিব পাৰে পৰীক্ষাত যে ৰুট নিৰ্ভৰ কৰা কাৰকসমূহ কি কি তুমি লিখিব পাৰা পৰিবাহীডালৰ দৈৰ্ঘ্য পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালি প্ৰস্থচ্ছেদ মানে এইটো দেই ক্ৰছ ছেকশ্যন বুলি কয় তাৰমানে এডাল পাইপ যেতিয়া কাটি দিয়া হয় তাতে কাটি দিলে আমি এনেকুৱা এটা চাৰ্কেল পাম নে নাপাম কাটি দিলে এই যিটো মোটাই বা যিটো তোমাৰ থিকনেছ যিটো তাৰ যিমান শকত হয় ন যিমান মোটা হয় তাকে আমি কি বুলি ক'ম ক্ৰছ ছেকশ্যন বুলি ক'ম এৰিয়া অফ ক্ৰছ ছেকশ্যন এইটো এৰিয়া বুলি কোৱা হয় আচ্ছা তো যিমান এৰিয়া বেছি হ'ব সিমান ৰেজিষ্টেঞ্চ কম হ'ব যিমান এৰিয়া কম হ'ব সিমান ৰেজিষ্টেঞ্চ বেছি হ'ব গতিকে লেংথৰ ওপৰত নিৰ্ভৰ কৰিব এৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব দেন মেটেৰিয়েলটোৰ ওপৰতো নিৰ্ভৰ কৰিব আৰু কিছুমান কাৰক আছে যেনেকৈ টেম্পাৰেচাৰৰ ওপৰতো ৰেজিষ্টেঞ্চ নিৰ্ভৰ কৰে অ'কে তো ৰেজিষ্টেঞ্চৰ ওপৰত এইখিনি ইয়াতকৈ আৰু বেছি ৰেজিষ্টেঞ্চৰ ওপৰত আমাৰ নাই অ'কে এতিয়া কুৱেশ্যন এটা আছে পৰীক্ষাত আহিব পাৰে অন হোৱাট ফেক্টৰ্ছ ডাজ দ্য ৰেজিষ্টেঞ্চ অফ এ কণ্ডাক্টৰ ডিপেণ্ডছ কি কাৰকৰ ওপৰত কি কাৰকৰ ওপৰত বা কি কাৰণৰ ওপৰত এডাল পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে কি কাৰণ দ্য ৰেজিষ্টেঞ্চ অফ এ কণ্ডাক্টৰ ডিপেণ্ডছ অন লেংথ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰিব পৰিবাহীডালৰ থিকনেছ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰিব নেচাৰ অফ দ্য মেটেৰিয়েল পদাৰ্থটোৰ ওপৰত নিৰ্ভৰ কৰিব যিটোৰে পৰিবাহীডাল তৈয়াৰী এণ্ড টেম্পাৰেচাৰ আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰিব এই চাৰিটা কাৰক লিখি দিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা ঠিক আছে নেক্সট আমি পঢ়িম ওহমছ ল ইলেক্ট্ৰিচিটি চেপ্টাৰটোৰ একে মই হাৰ্ট বুলি ক'ব পাৰোঁ যেনেকৈ এখন বাইক বা এখন কাৰৰ এটা ইঞ্জিন থাকে ইঞ্জিনটোক আমি হাৰ্ট বুলি কওঁ ন ইঞ্জিন ঠিকে থাকিলে বাইকখন চামহাও ধুনীয়াকৈ চলি থাকিব বেলেগ পাৰ্টছ বেয়া হ'লে অন্তত ইঞ্জিনটো বেয়া হ'ব কোনো কাৰণে নালাগে চিমিলাৰলি ইলেক্ট্ৰিচিটি যিটো চেপ্টাৰ তাত ওহমছ ল অতি গুৰুত্বপূৰ্ণ কথা ওহমছ ল অবিহনে ইলেক্ট্ৰিচিটি চেপ্টাৰটো তুমি কল্পনাই কৰিব নোৱাৰা অতি গুৰুত্বপূৰ্ণ চিমিলাৰলি বাকীবিলাক কনচেপ্টটো ইম্পৰ্টেণ্ট যেনেকৈ ভল্টেজ কাৰেণ্ট এইবিলাক নহ'লেতো কামেই নচলিব ন গোটেইখিনি বস্তু আমি জানিব লাগিব চিমিলাৰলি আমি ওহমছ লটো ইকুৱেলি ইম্পৰ্টেণ্ট ওহমছ ল অবিহনে আমি ইলেক্ট্ৰিচিটি পঢ়িবই নোৱাৰিম এতিয়া ওহমছ ল কি আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম এতিয়া চাবা আমি পঢ়ি আহিছিলোঁ যে ধৰি লোৱা হ'ব ইয়াতে মই এটা বাল্ব এটা লগাই দিলোঁ যেনিবা অ'কে দিছ ইজ পজিটিভ দিছ ইজ নিগেটিভ অ'কে এতিয়া চোৱা ইয়াত মই কনভেনশ্যনেল ডাইৰেকশ্যন অফ কাৰেণ্ট ল'ম এক্সেলটো ল'ম সাধাৰণতে এইটোৱে হয় পজিটিভৰ পৰা নিগেটিভটোৱে লোৱা হয় নিগেটিভটো পজিটিভ লোৱা নহয় যদিও এইটো একচুৱেল হয় তথাপিতো এইটো ইউজ নহয় মনত ৰাখিবা ধৰি লওঁ ইয়াৰ পৰা এনেকৈ কাৰেণ্ট আহিছে বেটেৰী এটা লগাই দিছোঁ ইয়াৰ পৰা এনেকৈ কাৰেণ্ট আহিছে আহি পেলাই বাল্বটো জ্বলিব আকৌ এনেকৈ কি কৰি পেলাই নিগেটিভ পলত সোমাই যাবগৈ এতিয়া চাবা ভল্টেজ যিমান বেছি হ'ব ইয়াৰ মাজেদি চালিত কাৰেণ্ট সিমান বেছি হ'ব সেই বিষয়ে অলৰেডি আমি ডিছকাছ কৰিলোঁৱে যে শক্তি যিমান বেছি হ'ব কাৰেণ্টটো সিমানেই বেছি হ'ব ন ভল্টেজ যিমান বেছি হ'ব কাৰেণ্ট সিমান বেছি হ'ব গতিকে ভল্টেজ আৰু কাৰেণ্টৰ মাজত যিটো সম্বন্ধ সেইটো কেনেকুৱা সেইটো সমানুপাতিক হয় ভল্টেজ বেছি হ'লে কাৰেণ্ট বাঢ়ি যাব ভল্টেজ মানে কি যিমান জোৰেৰে কি ইলেক্ট্ৰন এৰিব সিমান জোৰেৰেতো বিদ্যুৎ প্ৰবাহ চালিত হ'ব ন সেইটোতো কথা গতিকে ভল্টেজ যিমান বেছি হ'ব কাৰেণ্ট সিমানেই বেছি হ'ব ভল্টেজ আৰু কাৰেণ্টৰ মাজত যিটো সম্বন্ধ সমানুপাতিক হয় ঠিক আছে এতিয়া আমি সমানুপাতিক চিনটো নাইকিয়া কৰিবলৈ হ'লে মানে ইয়াত সমানুপাতিক চিনটো উঠাই পেলাই যদি আমি সমান চিন ব্যৱহাৰ কৰিবলগীয়া হয় আমি সোঁফালে এটা কি ল'বলগীয়া হয় ধ্ৰুৱক ল'বলগীয়া হয় ঠিক আছে
এতিয়া আমি ইয়াত কি কৰিম চোৱা ভি ইজ ইকুৱেল টু মই এই প্ৰপ'ৰ্চনেল চিনটো নাইকিয়া কৰি দিম আই আছে নহয় মই আৰ লগাই দিলোঁ আৰ লগাই দিয়াৰ লগে লগে ইয়াত সমানুপাতিক চিনটো নাইকিয়া হয় সমান চিন এটা আহি গ'লগৈ তো ভি ইজ ইকুৱেল টু আই আৰ আৰু এই যিটো মই আৰ লিখিলোঁ ইয়াক কোৱা হয় সমানুপাতিক ধ্ৰুৱক আৰ ইজ known as proportional constant সমানুপাতিক ধ্ৰুৱক আৰ য'ত আৰ হৈছে সমানুপাতিক ধ্ৰুৱক কাৰণ সমানুপাত এই চিনটো অঁতৰাই পেলাই সমান কৰিবলৈতো আৰটো লৈছিলোঁ ন গতিকে ভি ইজ ইকুৱেল টু আই আৰ এইটো হৈছে আৰ হৈছে সমানুপাতিক ধ্ৰুৱক এই আৰ কি বাৰু এই আৰ এইটো ৰেজিষ্টেঞ্চ আৰটোকেইটো আমি ৰুট বুলি কৈছিলোঁ ন গতিকে ভি ইজ ইকুৱেল টু আই আৰ এই যিটো ভি ইজ ইকুৱেল টু আই আৰ পালা এই সূত্ৰটোৱে হৈছে ওমৰ সূত্ৰ এইটোৱে ওমছ ল বেলেগ নহয় দিছ ইজ ভি ইজ ইকুৱেল টু আই আৰ ৰিমেম্বাৰ ইট ভি ইজ ইকুৱেল টু আই আৰ এইটোকে আমি কি বুলি ক'ম ওমৰ সূত্ৰ বুলি ক'ম ইয়াৰ পৰা তুমি আৰৰ ভেলু উলিয়াব পাৰা আৰ ইজ ইকুৱেল টু ভি বাই আই হৈ যাবগৈ ভি ইজ ইকুৱেল টু আই আৰ ইয়াৰ পৰা যদি তুমি আৰ উলিওৱা আৰ ইজ ইকুৱেল টু কি হ'বগৈ আৰ ইজ ইকুৱেল টু ভি বাই আই নহ'ব নেকি আৰ ইজ ইকুৱেল টু ভি বাই আই হৈ যাবগৈ ঠিক আছে আমি এনেকৈ কৰিব পাৰোঁ এতিয়া চাবা অলৰেডি কোৱা হৈছিলে যে এই কাৰেণ্টটো কিহৰ ওপৰত নিৰ্ভৰ কৰে ভল্টেজৰ ওপৰত ভল্টেজ যিমান বাঢ়ে কাৰেণ্ট সিমানে বাঢ়িব এতিয়া চোৱা ধৰি লোৱা এই মেটেৰিয়েলটো প্ৰথমবাৰ ধৰি লোৱা মই কপাৰৰ তাঁৰ ইউজ কৰিলোঁ কপাৰৰ ৱায়াৰ ইউজ কৰিলোঁ তুমি জানা কপাৰৰ যিটো ৰেজিষ্টেঞ্চ কম হয় ভল্টেজ ধৰি লোৱা একেই আছে ধৰি লোৱা তুমি 10 ভল্টৰ বেটেৰী এটা লৈছা ধৰি লোৱা 10 ভল্টৰ বেটেৰী লৈছা কাৰেণ্ট ধৰি লোৱা মই এনে ছাপ'জ 20 এম্পিয়াৰ 10 ভল্টৰ বেটেৰী লৈছিলা কাৰেণ্ট 20 এম্পিয়াৰ চালিত হৈছিলে আৰু তাৰডাল কিহৰ আছিল কপাৰৰ আছিলে ঠিক আছে নেক্সট বাৰ ধৰি লোৱা মই কি কৰিলোঁ মই এই তাঁৰডাল মই আইৰণৰ কৰি দিলোঁ হ'ল ভল্টেজ 10 ভল্ট বেটেৰী একেই আছে 10 ভল্টেই আছে কিন্তু সেইবাৰ তুমি কাৰেণ্ট বাৰু 20 এম্পিয়াৰ পাবানে তুমি সেইবাৰ কাৰেণ্ট 20 এম্পিয়াৰ ডেফিনেটলি নোপোৱা কাৰণ কিয় মেটেৰিয়েলটো চেঞ্জ হৈ গ'ল ন আইৰণ হৈ গ'ল তুমি জানাই যদি আইৰণৰ তাঁৰ থাকে আইৰণৰ তাঁৰ যদি আমি ইউজ কৰোঁ আইৰণৰ যিটো ৰেজিষ্টেঞ্চ বেছি হয় তাৰমানে ইলেক্ট্ৰনক বাধা দিব কপাৰে কমকৈ বাধা দিয়ে কিন্তু আইৰণে বেছিকৈ বাধা দিয়ে ফলত কি হ'ব ইলেক্ট্ৰনৰ সুতটো শ্ল' হৈ যাব আৰু সুত যিটো ফ্ল'টো শ্ল' হৈ গ'লে কি হ'ব কাৰেণ্টটো কমি যাব গতিকে মনত ৰাখিবা কাৰেণ্ট কিহৰ ওপৰত নিৰ্ভৰ কৰে ভল্টেজৰ ওপৰত নিৰ্ভৰ কৰে ডেফিনেটলি কৰে ভল্টেজ বাঢ়িলে কাৰেণ্ট বাঢ়ে আৰু লগতে ৰেজিষ্টেঞ্চৰ ওপৰতো নিৰ্ভৰ কৰে কাৰণ মেটেৰিয়েলটো যদি আমি চেঞ্জ কৰি দিওঁ কাৰেণ্ট কম বেছি হৈ যাব পাৰে জৰুৰী নহয় যে 10 ভল্টৰ বেটাৰী ইউজ কৰিলে আমি 20 এম্পিয়াৰে কাৰেণ্ট পাম কপাৰ ল'লে পাব পাৰোঁ কিন্তু আইৰণ ল'লে হয়তো কমি যাব কাৰণ কিয় আইৰণৰ যিটো ৰেজিষ্টেঞ্চ বেছি মানে ইলেক্ট্ৰনক বাধা দিয়া ক্ষমতাটো তাৰ বেছি হয় এজ কম্পেয়াৰ্ড টু কপাৰ গতিকে কাৰেণ্ট কিহৰ ওপৰত নিৰ্ভৰ কৰে ৰেজিষ্টেঞ্চ মনত ৰাখিবা ৰেজিষ্টেঞ্চৰ ওপৰত নিৰ্ভৰ কৰে ভল্টেজৰ ওপৰতো নিৰ্ভৰ কৰে এই দুইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এইটো মনত ৰাখিবা অ'কে আমি চোৱা এটা গ্ৰাফ এটা আঁকিব চেষ্টা কৰিম ভল্টেজ আৰু কাৰেণ্টৰ এডাল গ্ৰাফ আঁকিবলৈ চেষ্টা কৰিম একে সহজ বস্তু ধৰি লোৱা এইটো ভল্টেজ আৰু এইটো কাৰেণ্ট অ'কে এতিয়া চোৱা মই আৰু কেইটামান পইণ্ট লৈ লৈছোঁ অ'কে ধৰি লোৱা তোমালোকক এটা কথা কৈছোঁ ভল্টেজ 2 ভল্ট হওঁতে ধৰি লোৱা কাৰেণ্ট 4 হয় 2 ভল্টত কাৰেণ্ট ধৰি লোৱা 4 হয় তেতিয়াহ'লে 4 ভল্টত কাৰেণ্ট কিমান হ'বগৈ 2 ভল্টত যদি 4 হয় 4 ভল্টত কিমান হ'ব 8 হ'ব নহয় ধৰি লোৱা 6 ভল্টত কিমান হ'বগৈ 6 ভল্টত কিমান হ'বগৈ 12 হ'ব হয় ধৰি লোৱা 8 ভল্টত কিমান হ'বগৈ 16 হ'বগৈ হয়নে বাৰু ভল্টেজ যদি বাঢ়ি যায় কাৰেণ্টটো বাঢ়ি যাব নাযায় 2 ভল্টত যদি 4 এম্পিয়াৰ হয় 4 ভল্টত 8 এম্পিয়াৰ নহ'ব জানো 2 দুগুণ 4 4 দুগুণ 8 6 দুগুণ 12 8 দুগুণ 16 সমানুপাতিক হয় ন ভল্টেজ আৰু কাৰেণ্ট সমানুপাতিক ভল্টেজ যিটো অনুপাতত বাঢ়িব কাৰেণ্টটো সেইটো অনুপাততে বাঢ়ি যাব হয় নহয় এতিয়া যদি তুমি গ্ৰাফ এডাল আঁকিবলৈ বিচৰা এনেকৈ গ্ৰাফ যদি আঁকিবলৈ বিচৰা ছাপ'জ এনেকৈ যদি এডাল গ্ৰাফ আঁকিবলৈ বিচৰা তেতিয়া গ্ৰাফটো কেনেকুৱা হ'ব চাবা দিছ ইজ এক্স এক্সিছ দিছ ইজ ৱাই এক্সিছ এইটো ডাইৰেকশ্যনত আমি ভল্টেজ লৈ ল'ম আৰু এইটো ডাইৰেকশ্যনত আমি কাৰেণ্ট লৈ ল'ম ঠিক আছে আমি কাৰেণ্ট লৈ ল'ম অ'কে ছাপ'জ দিছ ইজ 2 4 6 8 10 12 এনেকৈ যাব এইফালেও আমাৰ 2 4 6 8 10 এনেকৈ 12 গৈ থাকিব ঠিক আছে ভল্টেজ যেতিয়া 2 ভল্ট হয় কাৰেণ্ট কিমান হয় 4 2 কাৰণে কিমান হ'বগৈ 4 হ'বগৈ এইটো এটা পইণ্ট পালোঁ নেক্সট ভল্টেজ যেতিয়া 4 হ'ব কাৰেণ্ট কিমান 8 4 হ'লে কিমান হ'বগৈ 8 হ'বগৈ এইটো 4
এইটো 8 হ'বগৈ এনেকুৱা হ'বগৈ নেক্সট ভল্টেজ যেতিয়া 6 হয় কাৰেণ্ট কিমান 12 হয় 6 হ'লে কিমান হ'বগৈ 12 হ'বগৈ এইটো 12 মানে এনেকুৱা পৰিবগৈ এইটো 12 এনেকুৱা পৰিবগৈ এতিয়া তুমি এই পইণ্টছবিলাক যদি তুমি কানেক্ট কৰা মোৰ ড্ৰয়িংটো বৰ ভাল হোৱা নাই বাৰু এনেকৈ যদি তুমি কানেক্ট কৰা অ'কে তুমি এডাল ষ্ট্ৰেইট লাইন পাবা হ'ল এইটো হৈছে আমাৰ ভল্টেজ আৰু কাৰেণ্টৰ গ্ৰাফ বা VI গ্ৰাফ বুলি কোৱা হয় ঠিক আছে একদম সিম্পল নেক্সট আহিব ডিফাইন 1 ওম 1 ওমৰ সংজ্ঞা যেনেকৈ মই কৈছিলোঁ যেতিয়া আমি চাৰ্জ পঢ়িছিলোঁ 1 কুলম কি পঢ়িছিলোঁ যেতিয়া আমি ভল্টেজ পঢ়িছিলোঁ 1 ভল্ট কি পঢ়িছিলোঁ যেতিয়া আমি কাৰেণ্ট পঢ়িছিলোঁ 1 এম্পিয়াৰ কি পঢ়িছিলোঁ এতিয়া আমি কি পঢ়িছোঁ ৰেজিষ্টেন্স হয় নহয় আৰু ৰেজিষ্টেন্সৰ ইউনিট কি ওম তেতিয়াহ'লে আমি 1 ওম কি পঢ়িব লাগিব 1 ওম কি ডিফাইন 1 ওম 1 ওমৰ সংজ্ঞা দি আমি জানিব লাগিব তো আমি জানো V = IR প্ৰথমতে মই বুজাই লৈছোঁ তাৰপিছত মই নোটটো দি দিম V = IR ইয়াৰ পৰা আমি ৰেজিষ্টেন্স উলিয়াব লাগিব এনেকৈ লিখিব পাৰা IR = V কৈ পোৱা নোৱাৰা V = IR IR = V কথা একেটাই নাও R = কিমান হ'ব V/I ঠিক আছে ধৰি লোৱা এটা চাৰ্কিট আছে আমাৰ হাতত ঠিক আছে ধৰি লোৱা মই 1 ভল্ট ইউজ কৰিছিলোঁ কিমান ভল্ট ইউজ কৰিছিলোঁ 1 ভল্ট ইউজ কৰোঁতে ইয়াৰ মাজেদি ধৰি লোৱা যিটো কাৰেণ্ট গ'ল সেইটো 1 এম্পিয়াৰ গ'ল কিমান এম্পিয়াৰ গ'ল 1 এম্পিয়াৰ গ'ল মই কিমান ভল্টেজ ইউজ কৰিলোঁ 1 ভল্ট ইউজ কৰোঁতে কাৰেণ্ট কিমান চালিত হ'ল প্ৰবাহ I কিমান চালিত হ'ল 1 এম্পিয়াৰ হয় তেতিয়াহ'লে 1 1 1 তেতিয়াহ'লে ৰুট কিমান হ'বগৈ 1 ওম নহ'বনে এইটো এটা চাৰ্কিট ভল্টেজ কিমান 1 ভল্ট লওঁতে ধৰি লওঁ ইয়াৰ মাজেদি 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈছিলে গতিকে এতিয়া যদি মই V = IR ওমৰ সূত্ৰত বহুৱাই দিওঁ R = কিমান হ'বগৈ 1 ওম নহ'ব জানো সেইটোতো মই উলিয়াবলৈ কৈছে ন 1 ওম উলিয়াবলৈ কৈছে এইটো 1 ওম উলিয়াই দিলোঁ এতিয়া এইটোকে আমি সংজ্ঞাবদ্ধ কৰিব লাগিব কেনেকৈ কৰিম যদি এটা বৰ্তনীত 1 ভল্ট বিভৱভেদ প্ৰয়োগ কৰোঁতে পৰিবাহীডালৰ মাজেদি চালিত হোৱা প্ৰবাহ 1 এম্পিয়াৰ হয় তেতিয়াহ'লে এই পৰিবাহীডালৰ যিটো ৰোধ তাকে আমি 1 ওম বুলি ক'ম হয় তাকে আমি কি বুলি ক'ম 1 ওম বুলি ক'ম ডেফিনেশ্যন দি দিছোঁ চোৱা ডিফাইন 1 ওম The resistance of a conductor is said to be 1 ohm if a current 1 ampere flows through it when a potential difference 1 voltage is applied across its ends. তাৰমানে এটা চাৰ্কিটত যদি আমি 1 ভল্ট আমি এপ্লাই কৰোঁ আৰু 1 ভল্ট এপ্লাই কৰিলে যদি তাৰ মাজেদি যিটো কাৰেণ্ট ফ্ল' হ'ব সেইটো যদি 1 এম্পিয়াৰ হয় তেতিয়াহ'লে কণ্ডাক্টৰৰ যিটো ৰেজিষ্টেন্স ডেট উইল বি 1 ওম অ'কে তো V = IR R = V/I 1 ভল্ট এপ্লাই কৰোঁতে কাৰেণ্ট 1 এম্পিয়াৰ হৈছে গতিকে ৰেজিষ্টেন্স 1 ওম হৈছে অ'কে এইটো আমাৰ ওমৰ সূত্ৰটো আছামিজটো এইটো ইয়াতে দিছে 1 ওমৰ সংজ্ঞা দিয়া এটা বৈদ্যুতিক বৰ্তনীত 1 ভল্ট বিভৱভেদ প্ৰয়োগ কৰিলে যদি তাৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেন্তে বৰ্তনীটোৰ ৰোধক আমি 1 ওম বুলি ক'ম একেই কথা ঠিক আছে ওমছ লটো চাই লোৱা ওমছ ল মোৰ ডেফিনেশ্যনটো ৰৈ গৈছিলে হোৱাট ইজ ওমছ ল এট কনষ্টেণ্ট টেম্পাৰেচাৰ দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু এ কণ্ডাক্টৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ ইটছ এণ্ডছ তাৰমানে স্থিৰ উষ্ণতাত এডাল পৰিবাহীৰ ছাপ'জ এইটোৱে স্থিৰ উষ্ণতাত ধৰি লওক টেম্পাৰেচাৰটো আমাৰ ফিক্সড আছে ইয়াতে য'ত আমি পৰীক্ষাটো কৰিছোঁ সেই ঠাইত বা সেই ৰুমটোত টেম্পাৰেচাৰটো ফিক্স ৰাখিব লাগিব স্থিৰ উষ্ণতাত এডাল পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ প্ৰয়োগ কৰা বিভৱভেদৰ সমানুপাতিক আগতে কোৱা হৈছে ভল্টেজ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু দ্য কণ্ডাক্টৰ কোৱা হৈছে সেইটোৱে হৈছে ওমৰ সূত্ৰ এজ চিম্পল এজ ডেট ডেফিনেশ্যন এইটো লিখি ল'বা এট কনষ্টেণ্ট টেম্পাৰেচাৰ দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু এ কণ্ডাক্টৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ ইটছ এণ্ডছ ঠিক আছে এইটো আমাৰ ওমৰ সূত্ৰৰ ডেফিনেশ্যনটো আছামিজটো দি আছোঁ মই উষ্ণতা স্থিৰ থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ V তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক বা তাঁৰডালৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ সমানুপাতিক বা চালিত হোৱা প্ৰবাহৰ সমানুপাতিক ইয়াকে ওমৰ সূত্ৰ বোলে অন্য কথাত ক'বলৈ গ'লে V প্ৰপৰ্চনেল টু I V = IR য'ত R এটা সমানুপাতিক ধ্ৰুৱক ইয়াকে পৰিবাহীডালৰ ৰোধ বুলি কোৱা হয় এই আৰক পৰিবাহীডালৰ ৰোধ বুলি কোৱা হয় ঠিক আছে
এতিয়া আমি ৰেজিষ্টেঞ্চ বহুতখিনি পঢ়িলোঁ এতিয়া ৰেজিষ্টেঞ্চৰ প্ৰকাৰ কেনেকুৱা মানে হাউ মেনি টাইপছ অফ ৰেজিষ্টেঞ্চ আৰ দেয়াৰ আমি জানিব লাগিব তো ৰেজিষ্টেঞ্চ কেই প্ৰকাৰৰ so there are two types of resistance fixed resistance and variable resistance or rheostat তাৰ মানে ৰোধক কেই প্ৰকাৰৰ ৰোধক দুই প্ৰকাৰৰ এটা হৈছে স্থিৰ ৰোধক বা নিৰ্দিষ্ট ৰোধক আৰু এটা হৈছে আমাৰ পৰিৱৰ্তনশীল ৰোধক যেটো ৰোধ আমি চেঞ্জ কৰি থাকিব পাৰোঁ বুজি পাইছা তোমালোকে যদি টিভি বা ফ্ৰিজ যিকোনো ইলেক্ট্ৰনিক্স ধৰি লওক গেজেট এটা যদি তুমি ইফালে খুলি চোৱা তাৰ ভিতৰত এখন তুমি বৰ্ড পাবা এখন বৰ্ড পাবা আৰু বৰ্ডখনত সাধাৰণতে এনেকুৱা কিছুমান সৰু সৰু বা কিছুমান পাৰ্টছ থাকে এই পাৰ্টছবিলাক আচলতে ৰোধক বুলি কোৱা হয় ইহঁতকে ৰেজিষ্টেঞ্চ বুলি কোৱা হয় ইহঁতৰ কাম কি কাৰেণ্টৰ যিটো ফ্ল'টো তাক ৰেজিষ্ট কৰা বা তাক কণ্ট্ৰল কৰা তাক ৰেগুলেট কৰাটো হৈছে ইহঁতৰ কাম ঠিক আছে ধৰি লোৱা মই কথাটো কৈছোঁ এইফালে ধৰি লোৱা আমাক 5 এম্পিয়াৰ কাৰেণ্ট লাগে এইফালে ধৰি লোৱা কথাটো কৈছোঁ 10 এম্পিয়াৰ আহি আছে তেতিয়া কি হ'ব 10 এম্পিয়াৰ কাৰেণ্টটো কি ৰিডিউচ কৰি পেলাই 5 এম্পিয়াৰ কৰি দেবগৈ ই বাধা দিব কাৰেণ্টৰ ফ্ল'টো কি ৰেজিষ্ট কৰিব পাৰে আৰু এনেকুৱাবিলাকৰ যিবিলাক পাৰ্টছবিলাক দেখিছে এইবিলাকক ফিক্স ৰেজিষ্টেঞ্চ বুলি কোৱা হয় বা নিৰ্দিষ্ট ৰোধক বুলি কোৱা হয় ধৰি লোৱা ইয়াৰ মান 5 ওম ই 5 ওমে থাকিব ইয়াৰ মানটো কেতিয়া মই চেঞ্জ কৰি পেলাই 10 ওম বা 20 ওম বনাব নোৱাৰোঁ ছাপ'জ ইয়াৰ ভেলুটো ধৰি লোৱা 10 ওম তো এইটো ফিক্সেই এই 10 ওমক মই চেঞ্জ কৰিব নোৱাৰোঁ ছাপ'জ এইটো ধৰি লোৱা আমাৰ 30 ওম তো 30 ওমে থাকিব তো সিহঁতক চেঞ্জ কৰিব নোৱাৰি সেইকাৰণে সিহঁতক আমি কি বুলি কওঁ ফিক্স ৰেজিষ্টেঞ্চ ঠিক আছে আৰু সিহঁতক চিম্বলিকেলি এনেকৈ ৰিপ্ৰেজেণ্ট কৰা হয় এনেকৈ এডাল দিয়া হ'ব এনেকৈ হাৰ্ট বিটৰ নিচিনা এনেকৈ দিয়া হয় চিম্পল ইয়াক আমি কি বুলি ক'ম ৰেজিষ্টেঞ্চক আমি এনেকৈ চিম্বলিকেলি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ফিক্সড ৰেজিষ্টেঞ্চক অ'কে দিছ ইজ আৱাৰ ফিক্সড ৰেজিষ্টেঞ্চ ফিক্সড ৰেজিষ্টেঞ্চ অ'কে তাৰপিছত আহিলে ভেৰিয়েবল ৰেজিষ্টেঞ্চ তাৰমানে পৰিৱৰ্তনশীল ৰোধক আমি ৰেজিষ্টেঞ্চটো কম বেছি কৰিব পাৰোঁ আমাৰ যিটো প্ৰয়োজন হ'ব প্ৰয়োজন অনুসৰি আমি কেতিয়াবা ৰোধ বঢ়াব পাৰোঁ কেতিয়াবা ৰোধ কমাব পাৰোঁ তো এনেকুৱা এটা ডিভাইচ আছে তাক আমি পৰিৱৰ্তনশীল ৰোধক বুলি ক'ব পাৰোঁ বা ৰিঅ'ষ্টেট বুলি ক'ব পাৰোঁ ৰিঅ'ষ্টেট একেই পৰিৱৰ্তনশীল ৰোধক আৰু ৰিঅ'ষ্টেট একেই বস্তু ঠিক আছে ইয়াতে মানে কি হয় বহুত তাঁৰ পকাই থোৱা হয় বহুত দীঘল তাঁৰ তাৰমানে বহুত এটা দীঘল তাঁৰ পকাই চুটিকৈ থোৱা হয় ঠিক আছে তো তোমাক যদি ৰেজিষ্টেঞ্চ বেছি লাগে এই যিটো পইণ্টাৰটো তুমি ইয়ালৈ লৈ আহিব লাগে তেতিয়া চোৱা কাৰেণ্ট ইয়াৰ পৰা আহি তাৰ সোপাৰ মাজেদি আহোঁতে বহুত ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব তোমালোকে জানাই যদি ডিষ্টেঞ্চ বেছি ট্ৰেভেল কৰিব লাগে ৰেজিষ্টেঞ্চ বেছি হয় আৰু ডিষ্টেঞ্চ যদি কম ট্ৰেভেল কৰে ৰেজিষ্টেঞ্চ কম হয় যদি তোমাক ৰেজিষ্টেঞ্চ কম লাগে তেতিয়াহ'লে পইণ্টাৰটো ওচৰলৈ আনিবা তেতিয়া কম তাঁৰৰ মাজেদি কাৰেণ্টটো আহিব সেইটো আচল কথা তাৰমানে পাথটো কম বেছি কৰিব পাৰোঁ এই যিটো মানে কাৰেণ্ট ফ্ল' হোৱা যিটো পাথ বা যিটো আমাৰ ৰাস্তা সেইটোক আমি দীঘল কৰিলে ৰেজিষ্টেঞ্চ বেছি পাওঁ কম কৰিলে ৰেজিষ্টেঞ্চ কম পাওঁ সেইটো আচল কথা আৰু পৰিৱৰ্তনশীল ৰোধকক আমি চিম্বলিকেলি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ একেই আগতে যিটো আছিল সেইটোৱে খালি তাৰ ওপৰত এডাল কাৰ্চিন মাৰি দিব লাগে বা আমি এইটো চিম্বলো ইউজ কৰিব পাৰোঁ একে থাকিব এনেকৈ এটা চিম্বল থাকিব তাৰ ওপৰত এডাল কাৰ এনেকৈ তুমি দিব পাৰা এই কাৰডালে আচলতে এই পইণ্টাৰটোক বুজাইছে আৰু বাকী এইটোৱে ৰেজিষ্টেঞ্চক বুজাইছে এইটো ৰাস্তাটো তাৰমানে যদি ইয়াক মই ওচৰলৈ নিওঁ তেতিয়াহ'লে ৰেজিষ্টেঞ্চ কম হ'ব ন কাৰণ ৰাস্তাটো ছুটি হৈ যাব কাৰেণ্টটো এনেকৈ আহিব তাৰৰ মাজেদি গৈ পেলাই ইয়াৰ মাজেদি ওলাই গুচি যাব পইণ্টাৰৰ মাজেদি ওলাই গুচি যাবগৈ আৰু যদি পইণ্টাৰটো মই ইয়ালৈ আনো কাৰণ কাৰেণ্ট বহুত দূৰ আহিব লাগিব আহি পেলাই সেই পইণ্টাৰৰ মাজেদি ওলাই যাবগৈ পাৰিব গতিকে ৰাস্তাটো বহুত দীঘল হৈ যাব ন গতিকে এই পইণ্টাৰটোৱে এই কাৰ্ডালে পইণ্টাৰটোক বুজাইছে এইটো হ'ল পৰিৱৰ্তনশীল ৰোধকৰ এটা চিম্বলিকেল ৰিপ্ৰেজেণ্টেশ্যন অ'কে তো পৰীক্ষাত আহিব পাৰে পৰিৱৰ্তনশীল ৰোধক কি বা ৰিঅ'ষ্টেট কি তো হোৱাট ইজ এ ৰিঅ'ষ্টেট ৰিঅ'ষ্টেট ইজ এন ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্ট ইউজ টু ৰেগুলেট কাৰেণ্ট উইদাউট চেঞ্জিং দ্য ভল্টেজ চ'ৰ্চ ইজ বাই ভেৰিং দ্য ৰেজিষ্টেঞ্চ তাৰমানে পৰিৱৰ্তনশীল ৰোধক হৈছে এনেকুৱা এটা বৈদ্যুতিক আহিলা যাৰ জৰিয়তে আমি উৎসটোৰ মানে বিভৱভেদ চেঞ্জ নকৰাকৈ উৎস একে থাকিব বেটাৰী একে থাকিব বিভৱভেদ চেঞ্জ নকৰাকৈ আমি বৰ্তনীটোৰ মাজেদি বা পৰিবাহীডালৰ মাজেদি যোৱা প্ৰবাহক ৰেগুলেট কৰিব পাৰোঁ কণ্ট্ৰল কৰিব পাৰোঁ সেই যিটো ইনষ্ট্ৰুমেণ্ট তাকে আমি কি বুলি ক'ম ৰিঅ'ষ্টেট বুলি ক'ম ঠিক আছে তাৰ ৰিঅ'ষ্টেটৰ এক্সাম্পল যদি তোমালোকে সোধা মোক এই ফেনৰ যিটো আমাৰ ৰেগুলেটৰ আমাৰ যিবিলাক ফেনৰ ৰেগুলেটৰ থাকে ন বেছিকৈ লাগে যদি আমাক ধৰে বতাহ বেছিকৈ লাগে আমি তাক 5 দি দিওঁ হয় নহয় আৰু যদি আমাক বতাহটো অকণ কমকৈ লাগে তাক আমি 3 বা 2 লৈ আহিব পাৰোঁ ন পকাই পেলাই সেই ৰেগুলেটৰটোৱে কি কৰে ৰেগুলেটৰটো মানে এক প্ৰকাৰৰ ৰিঅ'ষ্টেটৰ নিচিনাই কাম কৰে সি কি কৰে ধৰি লোৱা তোমাক প্ৰবাহ কি কয় বতাহ বেছিকৈ লাগে তুমি 5লৈ নিব লাগিব ন 5লৈ দিলে ফেনখন বেছি স্পীডত ঘূৰিব বেছি স্পীডত কেতিয়া ঘূৰিব যেতিয়া প্ৰবাহ বেছিকৈ লাভ কৰিব ফেনখনে প্ৰবাহ কেতিয়া বেছিকৈ লাভ কৰিব যেতিয়া ৰোধটো একেবাৰে কম হ'ব তাৰমানে ৰোধটো যদি একেবাৰে কম কৰি দিয়া প্ৰবাহ বাঢ়ি যাব প্ৰবাহ বাঢ়ি গ'লে ফেনখন স্পীডত ঘূৰিব
ধৰি লোৱা তুমি ফেনখন অকণ লাহে লাহে ঘূৰাব লাগে, তেতিয়া তুমি ৰুটটো বঢ়াই দিয়া, পইণ্টাৰটো এলে লৈ আহা, ৰুট বাঢ়ি যাব, তোমাৰ ডিষ্টেঞ্চ বাঢ়ি গ'লে ৰুট বাঢ়ি যাব, ৰুট বাঢ়ি গ'লে কাৰেণ্টটো কমি যাব, কাৰেণ্ট কমি গ'লে কি ফেনখন লাহে লাহে ঘূৰিব, বুজি পাইছা? তো আমি যিটো ৰেগুলেটৰ ইউজ কৰোঁ সেইটো এটা আমি ৰিঅষ্টেট বুলিয়ে ক'ব পাৰোঁ। অ'কে, তো ৰিঅষ্টেটৰ আছামিজ ডেফিনেশ্যন দি দিছোঁ যে পৰিৱৰ্তনশীল ৰোধক, বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোক পৰিৱৰ্তনশীল ৰোধক বুলি কোৱা হয়। চ' বিভৱভেদৰ উৎস তাৰমানে আমি বেটেৰীটো চেঞ্জ নকৰোঁ, বেটেৰী একে থাকিব, খালি আমি তাত এটা ৰেগুলেটৰ লগাই দিম, বুজি পাইছা? এটা আমি বৰ্তনীত কি কৰিম, বেটেৰীটো চেঞ্জ নকৰোঁ, চ'ৰ্চ একে থাকিব, বিভৱভেদৰ উৎস একে থাকিব। যেনেকৈ আমাৰ ঘৰত মেইন লাইনটো ক'ৰ পৰা আহে, মেইন চুইচৰ পৰা আহে ন, আমাৰ 220 ভল্ট আহে, তেতিয়া আমি ভল্টেজটো কম বেছি কৰা নাই নহয়, ভল্টেজ একেটাই আছে, খালি আমি ৰেগুলেটৰ মানে কাৰেণ্টটো কম বেছি কৰিব পাৰোঁ ৰিঅষ্টেটৰ জৰিয়তে, বুজি পাইছা? কিন্তু ভল্টেজ একেই আছে, 220 ভল্টে তোমালোকৰ ঘৰখনে পাই আছে। অ'কে, নেক্সটটো চাবা, হোৱাট ইজ দ্য ডিভাইচ ইউজ ফৰ মেজাৰিং ৰেজিষ্টেঞ্চ। ছাপ'জ তুমি এই যিটো ধৰি লোৱা এটা তোমাৰ কুৱেশ্যনৰ ৰেজিষ্টেঞ্চ বুলি, ইয়াৰ ৰেজিষ্টেঞ্চটো ধৰি লোৱা লিখা নাই ইয়াতে 5 Ω বুলি, তুমি জুখিব লাগে, তুমি তেতিয়া কেনেকৈ জুখিবা, ইয়াৰ ৰুট কিমান তুমি নাজানা, ধৰি লোৱা জুখিব লাগে, তেতিয়া তুমি কেনেকৈ জুখিবা? বা তোমাৰ হাতত এডাল তাঁৰ আছে, ধৰি লোৱা এডাল তোমাৰ কণ্ডাক্টৰ এডাল আছে, তাৰ ৰেজিষ্টেঞ্চটো জুখিব লাগে, তুমি কেনেকৈ জুখিবা? তাৰ কাৰণে এটা মিটাৰ আছে, এইটোক আমি কি বুলি ক'ম, ওম মিটাৰ। এতিয়া চোৱা ভালকৈ যদি তোমালোকে মন কৰা, এটা তোমালোকে দেখিবা, এটা চোৱা এইটো ওমৰ চিম্বল আছে, দেখিছা, ৰোধৰ চিম্বল আছে, এটা তোমাৰ 0, 5, 10, 20, 0, 5, 10, 20, 30 এনেকৈ কিছুমান ভেলিউজ আছে, ঠিক আছে? তাঁৰডালৰ বা তোমাৰ পৰিবাহীডালৰ ৰুট যিমান হয়, এই কাটাডালে তালৈকে দেখুৱাব, বুজি পাইছা? তো এই ওম মিটাৰৰ জৰিয়তে আমি এডাল পৰিবাহীৰ যিটো ৰেজিষ্টেঞ্চ তাক আমি মেজাৰ কৰিব পাৰোঁ। মনত ৰাখিবা, ওম মিটাৰ ইজ ইউজ টু মেজাৰ দ্য ৰেজিষ্টেঞ্চ অফ এ কণ্ডাক্টৰ। ঠিক আছে, তে আজিলৈ ইমানতে সামৰিছোঁ, নেক্সট ক্লাছ বেলেগ এটা টপিক লৈ পেলাই লগ পাম। থেংক ইউ।